আদিত্য বিৰলা গ্ৰুপৰ হাতলৈ গ'ল RCB 16,700 কোটি টকাত সম্পন্ন হ'ল IPL ইতিহাসৰ আটাইতকৈ ডাঙৰ চুক্তি। IPL জগতত এক ডাঙৰ পৰিৱৰ্তন ঘটিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু RCB দলটোৰ মালিকা স্বত্ব এতিয়া ইউনাইটেড স্পিৰিটছ লিমিটেডৰ পৰা আদিত্য বিৰলা গ্ৰুপৰ নেতৃত্বত থকা কনচৰ্টিয়ামৰ হাতলৈ গৈছে। এই চুক্তিৰ কেইটামান বিশেষ দিশ। চুক্তিৰ মূল্য। এই সমগ্ৰ লেনদেন 16,700 কোটি টকাৰ বিনিময়ত সম্পন্ন হৈছে, যিটো IPLৰ ইতিহাসত এক অভিলেখ। সম্পূৰ্ণ মালিকস্বত্ব। আদিত্য বিৰলা গ্ৰুপৰ নেতৃত্বত থকা এই গোটটোৱে ৰয়েল চেলেঞ্জাৰ্ছ স্পৰ্টছ প্ৰাইভেট লিমিটেড RCSPLৰ 100% শ্বেয়াৰ কিনি লৈছে। কোন কোন আছে এই কনচৰ্টিয়ামত? ইয়াত আদিত্য বিৰলা গ্ৰুপৰ লগত আছে The Times of India Groups, Bolt Ventures, Blackstone। পুৰুষ আৰু মহিলা দুয়োটা দলেই অন্তৰ্ভুক্ত। এই চুক্তিৰ অধীনত RCBৰ পুৰুষ দল IPL আৰু মহিলা দল WPL দুয়োটাৰ মালিকীস্বত্ব সলনি হ'ব। এনে ধৰণৰ খেলৰ বাতৰি আপোনালোকে পাই থাকিবলৈ বাবে মোৰ পেজটো ফলো কৰক। ধন্যবাদ।